এইটো দুৰ্ভাগ্যজনক কথা এটা সুধি দিলে আপুনি। মই নক'বলৈ পালে ভাল পালোঁহেঁতেন, কিন্তু সঁচা কথা ক'বলৈ গ'লে যিদিনাৰ পৰা 19 তাৰিখৰ পৰা বানপানী হ'ল, মহাপ্ৰলয় হ'ল, সেইদিনাৰ পৰা আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই মোক সঁচাকৈ ক'বলৈ গ'লে ফোন এটাও কৰা নাই, লগটো ধৰাই নাই, ফোন এটাও এতিয়ালৈকে কৰা নাই। তেখেতে শিৱসাগৰলৈ আহিছে বুলিও শুনিছোঁ, কিন্তু এবাৰ কাৰণে কাৰ্টচি কল এটাও তেওঁ মোক কৰা নাই। সঁচা কথা ক'বলৈ গ'লে এই বিপদৰ সময়ত তেখেতে দুটা কাম কৰাটো খুব জৰুৰী আছিলে গৌৰৱ গগৈ। এটা কাম আছিলে এই বিপদৰ সময়ত আমাক লগত লৈ বা স্থানীয় মানুহক লগত লৈ 24 ঘণ্টাই তেওঁলোকৰ ৰিলিফ আৰু ৰিহেবিলিটেশ্যনৰ কাৰণে চিন্তা কৰা, এক। আৰু 2 নম্বৰ, লোকসভাত এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে উত্থাপন কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ এই দুইটা কাম কৰাতে তেওঁ ব্যৰ্থ হৈছে বা তেওঁ আগ্ৰহ প্ৰকাশ কৰা নাই। এইটো দুৰ্ভাগ্যজনক ঘটনা। মোৰ বন্ধু পাৰ্টি হ'লেও মই এইটো কথা ক'বই লাগিব যে এতিয়ালৈকে গৌৰৱ গগৈয়ে সংসদত সাংসদ হিচাপে মাত্ৰ কথা প্ৰসংগত এটা বাক্য কোৱাৰ বাহিৰে, এটা বেলেগ বিষয় উত্থাপন কৰোঁতে, কিবা বিল এখনৰ বিষয় উত্থাপন কৰোঁতে তাত এটা বাক্য প্ৰকাশ কৰাৰ বাহিৰে কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ হোৱাৰ পাছতো, কংগ্ৰেছ দলৰ লোকসভাৰ ডেপুটি লিডাৰ হোৱাৰ পাছতো তেখেতে এতিয়ালৈকে অসমৰ এই মহাপ্ৰলয়ৰ বিষয়ে ভাৰতবৰ্ষৰ সংসদত উত্থাপন নকৰাটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, এক। 2, তেখেতে মই দেখিছোঁ, তেখেতৰ ফেচবুকত দেখিছোঁ যে মাজে মাজে তেওঁ আহি কাৰোবাৰ খবৰ লৈছে, কিন্তু মই তেখেতক জিকোৱাৰ ক্ষেত্ৰত বহুত আগভাগ লৈছিলোঁ। আমি বন্ধু পাৰ্টি, মাজে মাজে যদিও সমালোচনা কৰোঁ, কিন্তু তেওঁলোকৰ লগত এতিয়াও আমাৰ ভাগি যোৱা নাই, এলায়েন্স ভাগি যোৱা নাই। কিন্তু এতিয়া পৰ্যন্ত আজি 24 দিন হ'ল গৌৰৱ গগৈয়ে অখিল গগৈলৈ এটা ফোনো কৰা নাই, লগো ধৰা নাই, কথাও পতা নাই, একো সহযোগিতাই কৰা নাই, আৰু ক'ত কি কাম তেওঁ কৰি আছে মই একেবাৰে অৱগত নহয়।